নহয় টিলিঙা অ ৰং কোনফালে যাওনো গোটেইটো দেখোন একেবাৰে গানে বাজানাই আহিলি বৰ্তা ভনী ওচৰৰ পৰা আহোঁগে আকৌ আজি তহঁতৰ ভনীয়েৰে কি কলেজত এডমিশ্যন ল'লে নেকি তোন আকৌ টাউনৰ কলেজত এডমিশ্যন লোৱা নাই জানো কেলি তাই তাতে থাকিহে লয় এই পি জি লৈছে আকৌ পি জি বুজিয়ে নাপাওঁ সেইবোৰ আমি পি জি চি জি আমাৰ দিনত সেইবোৰ নাছিলে আৰু পাই পিছত তইনো কেলে যাওঁ তালৈ কেলে আজি ৰাখী বন্ধন নহয় ভনীয়ে এইবাৰহে প্ৰথম তাই ঘৰৰ পৰা বাহিৰত আছে ৰাখী বন্ধনত সেইকাৰণে ভাবিছোঁ ময়ে তাইৰ ওচৰত লগ কৰি আহোঁ কলেজ ছুটি হোৱাৰ পাছত বাহিৰতে ৰৈ থাকিম তাইক লগ কৰিম তাই চাগে মোলৈ ৰাখী কিনিয়ে থৈছে প্ৰতিবাৰে ঘৰত পিন্ধায়ে যে হয় নেকি সেইকাৰণে ইমান ফূৰ্তিত ওলাই আহিছ পিছে চাইকেলখন ঠেলি আনিছ যে কি হ'ল পাম নাই আগ চকাটোত পাম কমি আছে চেণ্টাৰতে দি পেলাই বোলো একেবাৰে গৈ থাকোঁ আৰু হয় নি পিছে চাইকেল লৈয়ে যাবি কেনে ইমান দূৰ আৰু আপুনি কি কথা কয় হে ইমান দূৰ আপোনালোকেওতো আগতে চাইকেল লৈ অহা যোৱা কৰোঁ বুলি ফুটনি মাৰি থাকে কিমাননো দূৰ মোৰ গাত ডেকা তেজ আছে যাম লোকক টকা দি যোৱাতকৈ নিজৰ চাইকেলখন আছে নিজৰ ভৰি দুটা আছে তেনেকৈয়ে যাম হওক দে পঢ়া শুনাত ভালকৈ মনোযোগ নিদিলি খেতি বাতিতে মনোযোগ দিছ বিয়া বাৰুও কৰিলি এতিয়া ঘৰৰ পৰাও তোক বাহিৰত উলিয়াই দি বেলেগ কৰাই দিলে কষ্ট মষ্ট কৰি খাইছ জাহা তাহাকৈ পইচা খৰচ নকৰিবি সাঁচিবলৈ শিক তেতিয়াহে ভৱিষ্যতলৈ উন্নতি কৰিব পাৰিবি বৰ্তা কি কৰিব আৰু ভালকৈ পঢ়া শুনা কৰিব নোৱাৰিলোঁ ককাইদেৱে পঢ়িলে মেলিলে চাকৰিও পালে ককাইদেৱে ঘৰ দুৱাৰ বনাই মা দেউতাৰ সৈতে আৰামত আছে মইহে আৰু জুপুৰিটোত সোমাই আছোঁ মানুহজনীৰ সৈতে লাহে লাহে ময়ো কৰিম আৰু কষ্ট কৰিম নহয় জানো একো নাই দে সকলোৰে জীৱনত এইবোৰ থাকে আৰু বাৰু তই যা ময়ো এফালে যাবলৈ ওলাইছোঁ তয়ো ইমান দূৰলৈ যাবি যেতিয়া তোক ৰৈ পেলাই কথা পাতি নাথাকোঁ আৰু হ'ব দিয়ক আহিছোঁ দেখি পঢ়া শুনা কৰিব নোৱাৰিলে কি হ'ল গোটেই গাঁওখনতে কোনোবাই কিবা এটা কৰ বুলি ক'লে সি কেতিয়াও নকৰোঁ বুলি নকয় সি সকলোৰে মৰমৰ চবেই তাক বহুত ভাল পায় আৰে ফূৰ্তিটো থাকে সি সেইকাৰণেতো তাৰ নাম ৰং মন আৰু আমি মৰমতে তাক ৰং বুলি মাতোঁ মই কিয় আচৰিত হৈছতো মোক দেখি তই কি ভাবিছিলি ৰাখী বন্ধনৰ দিনা মই কি তোৰ ওচৰলৈ নাহিম দেখিলি আহি গ'লো তোৰ ওচৰলৈ আৰে ভণ্টি কি কৈছ তই এইবোৰ তোৰ খং উঠিছে ন মই যে সোনকালে নাপালোহি তোৰ কলেজলৈ গৈছিলোঁ কলেজত লগৰবিলাকে ক'লে বোলে তই বোলে কোনোবা পাতি লোৱা দাদাক ৰাখী পিন্ধাবলৈ তোৰ লগৰ কেইজনীৰ লগত আহিছ সিহঁতে এড্ৰেছটো দিয়াৰ কাৰণে এই ৰেষ্টুৰেণ্টখন পাই গ'লোহি আহি পাতি লোৱা দাদাৰক পিন্ধাব নালাগে তাৰ আগত নিজৰ ককায়েৰকে পিন্ধালচোন এয়া মই নিজে আহি পাই গ'লোহি নহয় তোৰ ওচৰলৈ একদম তাৰ পৰাই চাইকেল মাৰি মাৰি পাই গ'লোহি তোৰ দাদাৰে চাইকেল মাৰি আহিছে কি আচৰিত টাউনলৈনো কোনোবা চাইকেল লৈ আহেনে হয় দেই ঘৰত কি বাইক এখনো নাই নেকি চাইকেল লৈ আহিবলগীয়া হৈছে যে ঐ তই মোক লাজ পাবলৈ কিয় আহিলি ইয়ালৈ কিয় আহিলি তই এখন গাঁও বুলি ভাবিছ নেকি যে চাইকেল লৈ আহি গ'লি গাড়ী এখনত লৈ আহিব নোৱাৰিলি মোক লাজ দিবলৈ তই এনেকৈ আজি এই দিনটোত কিয় আহিলি আৰে ভণ্টি তই এইবোৰ কি কথা কৈছ মই চাইকেল লৈ আহিলোঁ তাতে কি হ'ল আৰে চাইকেল লৈ আহিব নোৱাৰে বুলি ক'ৰবাত লিখি থোৱা আছে নেকি লিখি থোৱা নাই কিন্তু তোৰ কাৰণে আজি মই সকলোৰে আগত লাজ পাইছোঁ আৰে মোৰ কলেজলৈ চাগে এনেকৈ লাজ চাইকেল লৈ পেলাই গ'লি আৰু মোৰ লগৰ কাৰোবাক সুধিলিকৈ যে তই মোক ককাইৰে বুলি সকলোৱে গম পাই গ'ল যে জীয়াৰ ককাইকটো ইমান ভিক্ষাৰী বুলি কিয় আহিলি কিয় তই ৰাখি পিন্ধিবলৈ আহিলি মইতো তহঁতৰ ৰাখি কিনি থোৱা নাই আৰু ডাঙৰ দাদাই চাকৰি কৰে তাৰ আহিবলৈ সময় নাই কাৰণে তাক মই ফটোতে মই উইচ কৰি দিলোঁ ফটো এখন দি পেলাই ৰাখি আৰু সি মোক একাউণ্টত 5,000 টকা মাৰি দিছে তই ফোন এটা কৰি তেনেকৈ কৰিলি কিয় আহিব লাগে তই মোক ক্লাছ দিবলৈ ইয়ালৈ ভণ্টি তই এইবোৰ কি কৈছ আজিৰ দিনটোত মই তোৰ ওচৰত ইমান হেঁপাহেৰে বুলি ইমান দূৰৰ পৰা চাইকেল মাৰি আহিলোঁ আৰু তই মোক এনেকৈ ক'লি মই ভাবিছিলোঁ তই মোক দেখাৰ লগে লগে ফূৰ্তিত ক'ব নোৱাৰি মোক সাৱটি ধৰিবি আৰু তই কথা ক'বলৈ আহিছ মানুহৰ আগত মোক লাজত পেলাই তই কথা ক'বলৈ আহিছ মই তোক সাৱটি ধৰিমগৈ তই চাইকেল লৈ সোমাই আহিবি তোক মই সাৱটি ধৰিমগৈ মোৰ আৰু লাজ চৰম নাইকিয়া হোৱা নাই বুজিছ নিজেতো পঢ়া শুনা নকৰি বিয়া বাৰু কৰাই এতিয়া ভিক্ষাৰীৰ দৰে জীৱন এটা কটাই আছ আৰু তোৰ কাৰণে মোক লাজত পেলাবলৈ তই ইয়ালৈ আহিছ ডাঙৰ দা হোৱা হ'লেও মই একো নকলোহেঁতেন কিন্তু তই চাইকেল মাৰি ইয়ালৈ অহা কি দৰকাৰ আছিল ৰাম আকৌ হাতত দেখোন সেইকেইটা চকলেট সেইকেইটা কেইটকীয়া 10 টকীয়া নে 20 টকীয়া আজিৰ দিনটোনো ৰাখি বন্ধনত নিজৰ ভনীয়েকক চকলেট এটা দিয়ে নে কোনোবাই মোৰ দাদাইতো মোক ৰাতিপুৱাই আইফোন এটা আনি দিছে আইফোন গিফ্ট কৰিছে মোক মোৰ দাদাই মোক ৰিং এটা গিফ্ট কৰিছে সোণৰ ৰিং শুনিলি মোৰ লগৰ ছোৱালীৰ কথা শুনিলি মোৰ লগৰ দুজনী ককাইকে আইফোন দিছে সোণৰ আঙুঠি দিছে আৰু তই মোক কি দিবলৈ আহিছ
10-20 টকীয়া চকলেট দুটা লৈ তই মোক কলেজৰ সন্মুখত আহি মোৰ সৈতে ৰাখি পিন্ধাবলৈ আহিছ, যাতে মই সকলোৰে আগত লাজ পাওঁ আৰু মই যাতে সকলোৰে আগত তোৰ নিচিনা ভিক্ষাৰী এটা ভনীয়েক বুলি চিনাকি পাওঁ। ভনী, তই এই কেইমাহতে ইমান সলনি হলিনে? হা, আগতেতো তোক মই ঘৰত ৰাখি পিন্ধালে এনেকৈয়ে চকলেট দুটা আনি দিওঁ, তইতো বৰ ফূৰ্তি কৰ, কিন্তু এতিয়া তই কেনেকৈ ইমান সলনি হৈ গলি? তোৰ দেখোন কথা বতৰা মানুহজনী গোটেইখিনি সলনি হৈ গলি, আৰু চুলিবোৰ এইবোৰ কি কৰি পেলালি? তোৰ পোন চুলিকেইডাল দেখোন কিবা বেকেট কৰি কিবা ৰং কৰি পেলালি। তাৰমানে তই সকলো ফালৰ পৰাই সলনি হৈ গলি ভণ্টি। হলো যা, সলনি হ'বই লাগিব। জেগা সলনি হৈছে যেতিয়া মানুহ সলনি হ'বই লাগিব। তহঁতহে সলনি নহলি, সেইকাৰণে তই মোক লাজ পাবলৈ চাইকেলত আহি মোৰ সৈতে ৰাখি পিন্ধাবলৈ আহিলি। সেই 10 টকীয়া চকলেটকেইটা লৈ অকণমান দামী উপহাৰ এটা অনা হ'লেও মই মোৰ ফ্ৰেণ্ডৰ আগত লাজ নাপালোহেঁতেন। তই মই আহিলে লাজ পাবি বুলি জনা হ'লে মই নাহিলোহেঁতেনে। অ' ভণ্টি, মই নাহিলোহেঁতেনে। আহিলো। পিছে সমীৰা, তোমাৰ নতুনকৈ পাতি লোৱা ভণ্টিজনীৰ কাৰণে ৰাখী বন্ধনৰ গিফ্ট কি আনিছা বাৰু? না এতিয়াই নকওঁ দেই, সেয়া মই গাড়ীত থৈছোঁ, ছাৰপ্ৰাইজ হয়। আমাক ক'লেনো কি হয় কি আনিছে? তো কিনো আনিছে কওক না। না বাবা না, মই নকওঁ দেই, তোমালোকক জীয়াই দেখুৱাবই নহয়। এতিয়া জীয়া আৰু মই ফুৰিব যাম। আজি তাইক মই ফুৰাম, যি মন যায় তাকে খাব তাইক আজি মই সম্পূৰ্ণ এটা দিন দিম, কাৰণ তাই মই দাদা হৈছোঁ যে, আৰু তাইক মই ৰাখি পিন্ধাওঁতে সেই গিফ্টটো দিম। আৰু তোমালোকে কাইলৈ দেখিবা। ফুৰাবলৈ দিব দিনটো? অঁ জীয়া, সমীৰে তোমাক আজি ফুৰাবলৈ বুলি পাপাকৰ গাড়ীখন লৈ আহিছে। তুমি য'তে মন যোৱা ত'তে যাব পাৰা, আৰু যি মন যায় তাকে খাব পাৰিবা। অ' হয় নেকি? ভালেই হ'ব। মইতো গাড়ীত উঠি ঘূৰি ভালেই পাওঁ। ভণ্টি, কি কৈছ তই এইবোৰ? তই সেনেকৈ কলেজত পঢ়িবলৈ আহি সেনেকৈ বেলেগ ল'ৰাৰ লগত ক'ত ফুৰিবলৈ যাওঁ? আৰে এইটো কোন হয়? ই এনেকৈ ক'বলৈ ক'ত সাহস পালে? আৰে এইখন চাইকেল দেখোন। ই চাইকেল লৈ আহিছে নেকি ইয়ালৈ? ই কাৰোবাক ভণ্টি পাতিবলৈ আহিছে নেকি? অঁ সুমিতা, এয়া মানে মোক ভণ্টি পাতিবৰ কাৰণে আহিছে। নিজৰ অকাত নাই মোক ভণ্টি পাতিব আহে। ঐ ল'ৰা, যা ইয়াৰ পৰা। ঐ যাগে যা, সোনকালে যা। ই বহুত ধনী ঘৰৰ ল'ৰা, মোক ভণ্টি পাতি লৈছে। তই মোৰ আচল দাদা বুলি গম পালে মোক ভণ্টি নপতাই হ'ব। যা বুলি কৈছে, যা। সমীৰা, আজি নাযাওঁ নেকি ফুৰিবলৈ? আৰে কি কৈছা তুমি এইবোৰ? তুমি ফুৰিবলৈ নোযোৱা? আৰে মই ইমান আশা কৰি পাপাৰ পৰা গাড়ীখন লৈ আহিছোঁ তোমাক ফুৰাবলৈ নিম বুলি, আৰু তুমি কৈছা নোযোৱা। সেনেকৈ হ'লে নহ'ব দেই। ঐ তই পাগলী নেকি? সমীৰাৰ লগত ফুৰিবলৈ যাবলৈ কলেজৰ গোটেই ছোৱালী পাগল হৈ থাকে, আৰু সিটোক ফুৰাবলৈ নিম বুলি কৈছে। তই একো মানি নল। যা একো নহয়, দামী গিফ্ট পাবি ফালেহে। আৰে জীয়া, কিয় নোযোৱা? সমীৰে বহুত আশা কৰি আহিছে। সমীৰে তোমাৰ বাবে এটা আইফোন লৈ আহিছে, তোমাৰ ৰাখী বন্ধনৰ গিফ্ট দিবলৈ। মই ৰৈ থাকিব নোৱাৰিলোঁ দেই, কৈয়ে দিলোঁ। মই তোমাৰ বাবে এটা আইফোন আনিছোঁ, ব'লা না। তুমি মোক ৰাখি বান্ধিবা, মই তোমাক গিফ্ট কৰিম, আৰু আমি দুটা ফুৰিম আজি। কিমান ভাল লাগিব। আৰে ককায়েকৰ লগত যাবলৈনো কোনোবাই সেনেকৈ উচ পিচ কৰি থাকেনে? মই হোৱা হ'লে ইমান দেৰি ৰৈ নাথাকিলোহেঁতেন পাই। ঠিক আছে তেতিয়াহ'লে ব'লক, কিন্তু সোনকালে আহিব লাগিব দেই উভতি। ঐ তহঁত দুজনী ব'ল না নহ'লে মোৰ লগত। না বাবা না, মই অকল তোমাক নিবলৈহে আহিছোঁ, ইহঁত যাব নোৱাৰে। আমাৰ কপালত নাই অ' সমীৰাৰ লগত গাড়ীত উঠি ফুৰিবলৈ যোৱা। যা তোৰে কপাল। খাই বৈ আজি এনজয় কৰিবি আৰু। জীয়া আহা। ব'লক। ইয়াৰে কপাল ভাল, মোৰ যদি এনেকুৱা দাদা এজন থাকিলেহেঁতেন মই যে কিমান সুখী হ'লোহেঁতেন। অঁ পাই, মোৰো যদি এনেকৈ আইফোন গিফ্ট দিয়া দাদা এজন থাকিলেহেঁতেন। বাহ, সমীৰাক যে সকলো ছোৱালীয়ে কিমান ভাল পায়। কলেজৰ হিৰো, আৰু ইমান ধনী ঘৰৰ ল'ৰা। এনেকুৱা ধনী ঘৰৰ ল'ৰা এটা মোৰ দাদা হোৱা হ'লে মই যে কিমান সুখী হ'লো হয়। এই থোৱাহে প্ৰিয়ংকা আৰু নেনা, তোমালোকে এইবোৰ কি কথা কৈছা? ধনী হ'ল কি হ'ল, স্বভাৱ চৰিত্ৰ একেবাৰে বেয়া। তোমালোকে কি ভাবিছা সি কি তাইক ৰাখি বন্ধাবৰ কাৰণে নিছে? কি তাৰমানে কি ক'ব খুজিছা তুমি? অঁ, সি তাইৰ লগত আজি কি কৰিব তোমালোকৰ বান্ধৱী অহাৰ পিছত সুধি ল'বা। আৰে তাইক কোনো ঠাইত ফুৰিবলৈ নিয়া নাই। সি আজি সিহঁতৰ বাবে এটা ৰুম বুক কৰিছে, হোটেল দীক্ষিতা। আমাৰ কলেজৰ পৰা 2 কিলোমিটাৰমান হ'ব। তাতে সি পিছাকত নকওঁ আৰু। তাৰমানে কি হ'ব এতিয়া? একো নহয় দিয়া, মই গৈ থাকোঁ দেই, বাই। ঐ তাৰমানে জীয়া কি ভাল ভাৱ নিয়া নাই? কি হ'ব এতিয়া হা? বৰ ডাঙৰ কথা হ'লচোন। তাই যদি কিবা বিপদত পৰে, আৰে তাই আমাৰ বান্ধৱী। তাইক আমি বচোৱাটো আমাৰ কৰ্তব্য। কি হ'ব এতিয়া হা? তাকেহে মোৰ দেখোন কথাবোৰ শুনিয়ে কিবা গাটো জিকা খাই উঠিছে। আজি ৰাখী বন্ধনৰ দিনাখন ৰাখী বান্ধিবলৈ নি তাই যদি কিবা বিপদত পৰে, বৰ বেয়া কথা হ'ব। ঐ এটা কাম কৰোঁ বৈ, আমাৰ স্কুটিখনে গ'লে মানে এই জীয়াৰ ককায়েকক লগ পামগৈ। এতিয়া গ'লেও জীয়াৰ ককায়েকক খবৰটো দিমগৈ। কি জানিবা তেওঁ সিহঁতক পিছা কৰি তাইক বচাব পাৰি। অঁ ব'ল আমাৰ দুজনী স্কুটি দুখন লৈ যাওঁ, আৰু
জীয়াৰ ককায়েকক আমি স্কুটিতে লৈ যাম তেতিয়া আমি সোনকালে পামগৈ তেতিয়া অন্তত আমি জীয়াক বচাই আনিব পাৰিম সেইটো হাতৰ পৰা তই একদম ঠিক কৈছ বল 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 ৰৈ থাকি লাভ নাই ইমান হেঁপাহে মই মোৰ ভনীজনীৰ ওচৰলৈ আহিছিলোঁ তাই মোক ৰাখি পিন্ধাব মই তাইক মৰমেৰে চকলেট কেইটা দিম তাই মোক মৰমেৰে আঁকোৱালি ল'ব আৰু মোক ভালে থাকিবলৈ তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব কিন্তু এয়া কি তাই দেখোন সম্পূৰ্ণ সলনি হৈ গ'ল টাউনত কলেজ পঢ়িবলৈ আহি তাই বহুত সলনি হৈ গ'ল আজি তাই মোৰ ৰাখি বন্ধনৰ দিনাখনি ইমান বেয়া ব্যৱহাৰ কৰিলে মই কেতিয়াও ভবা নাছিলোঁ তাই মোক এনেকুৱা মনত দুখ দিব বুলি আৰে তোমালোকে ইয়াত কি কৰিছা আৰু মোৰ ভণ্টি জীয়া গ'ল আৰু কিয় আহিছা তোমালোকে মোৰ ওচৰলৈ মোকতো তোমালোকে ভিক্ষাৰী বুলি হাঁহিছিলা তোমালোকে সহাৰ বাবে মোৰ ভনী এজনী আজি মোক এনেকৈ ক'বলৈ সাহস পালে তাকো ৰাখি বন্ধনৰ দিনাখন আমাৰ বহুত ভুল হৈ গ'ল দাদা আমাক ক্ষমা কৰি দিয়ক আমাৰ বহুত ভুল হৈ গ'ল জীয়া বৰ ডাঙৰ বিপদত পৰিছে দাদা আপুনি নবচালে তাইক বচোৱা মানুহ আৰু কোনো নাই বিপদত পৰিছে কি বিপদত পৰিছে হা নোকোৱা কিয় তোমালোকে ক'ত গ'ল তাই কি বিপদত পৰিছে দাদা তাইক যে পাতিলে দাদাজন সমীৰ সি তাইক বোলে ক'তো ৰাখি বন্ধাবৰ কাৰণে নিয়া নাই আৰু ফুৰাবলৈ নিয়া নাই সি বোলে তাইক হোটেল টিক্সটালৈ লৈ গৈছে তাত বোলে কিবা ৰুম বুক কৰিছে তাইৰ কাৰণে এইবোৰ একেবাৰে ভাল কথা হোৱা নাই তাই কিবা বিপদ হ'ব সেইভাবে আমি আপোনাৰ ওচৰলৈ ল'ৰালৈকে আহিছোঁ বলক না দাদা আমি আপোনাক আমাৰ স্কুটিতে লৈ যাম স্কুটিত গ'লে সোনকালে পামগৈ আমি তাইক হোটেলখনৰ পৰা উভতাই লৈ আহিব লাগিব নহ'লে সেই ৰাক্ষসটোৱে তাইক শেষ কৰি পেলাব তাৰ স্বভাৱ চৰিত্ৰবোৰ ভাল নহয় বুলি আমি ভালদৰে জানো কিন্তু আমি ভবা নাছিলোঁ যে ভণ্টি পাতি লৈ পেলাই সি জীয়াৰ লগত এনেকুৱা কিবা কৰিব তাৰ লগতো মুখে আমি গম পালোঁ সি মোৰ ভণ্টিৰ লগত একো বেয়া কৰিব নোৱাৰে ব'লা এতিয়াই ব'লা সোনকালে আমি তাইক উদ্ধাৰ কৰিবগৈ লাগিব সেই ৰাক্ষসটো কপালৰ পৰা মই মোৰ ভণ্টিজনীক উদ্ধাৰ কৰিমেই একো হ'বলৈ নিদিওঁ মই তাই একো হ'বলৈ নিদিওঁ কি কৰিছা এইবোৰ মই তোমাক ভাল পাওঁ মই তোমাৰ দাদা হৈ তোমাৰ কাষ চাপিব খুজিছিলোঁ ডাইৰেক্ট তোমাক মই ভাল পাওঁ বুলি ক'বলৈ বেয়া পাইছিলোঁ সেইটো কাৰণে মই তোমাক বহুত ভাল পাওঁ মই তোমাক মৰম কৰিব খোজোঁ মোৰ ভণ্টিক এৰি দে আৰে তই ইয়াত আহি ক'ত সাহস পালি ভণ্টিৰ গাত হাত দিলি হা তোক আজি মই ক'ত পলাইছ হা তোক আজি মই শেষ কৰি পেলাম তই মোৰ ভনীৰ গাত হাত তুলিলি হা তই মোৰ ভনীজনীক মিছা কথাৰ প্ৰলোভন দি তই মোৰ ভনীজনীক এয়া ব্যৱহাৰ কৰিবলৈ ইয়ালৈ আনিছিলি হা তোক আজি মই ক্ষমা কৰি দিব লাগে এয়াই তোৰ দাদা হা দুটামান টকা পইচা দেখি গাড়ী গুৰা লৈ অহা দেখি মিঠা কথা ক'লে বুলি সেইবোৰক নিজৰ দাদা মানি লগত গুচি আহিলি হা আৰু তোৰ নিজৰ ককাইৰেটো যে ইমান দূৰণিৰ পৰা তোলৈ মৰম চেনেহৰে ইমান দূৰ তোৰ হাতেৰে ৰাখি বান্ধিম বুলি আহিছিলি অপমান কৰি পঠিয়াই দিছিলি পালি এতিয়া হা পালি মজাটো এতিয়া কথা ক'বলৈ আহিছ তোৰ যদি কিবা এটা হৈ গ'লহেঁতেন কি হ'লহেঁতেন এবাৰ ভাবি চাইছনে হা কেইদিন হৈছে তই টাউনলৈ অহা মানুহ চিনিবলৈ নিশিকোঁতেই যাৰ তাৰ লগত এনেকৈ ভৰসা কৰি গুচি আহিছ সিমান হেঁপাহেৰে তোৰলৈ বুলি মই মৰমেৰে চকলেট কেইটা লৈ আহিছিলোঁ তোক ৰাখি পিন্ধাওঁতে দিম বুলি তই কি ক'লি মই দুখীয়া সেইকাৰণে তই মোক মানুহৰ আগত নিজৰ দাদা বুলিও চিনাকি দিবলৈ তই লাজ পালি হা আৰু মোৰ ৰাখি পিন্ধাটো দূৰৰ কথা অপমান কৰি মোক ঘূৰাই পঠালি আৰু তোৰ পাতি লোৱা ককাইৰৰ লগত ফুৰিবলৈ আহিছিলি দামী উপহাৰ ল'বলৈ আহিছিলি পালি এতিয়া দামী উপহাৰ হা পালি ৰংচঙীয়া চহৰখনত কাকো বিশ্বাস কৰিব নোৱাৰি সহজতে মানুহ চিনি পাবলৈ বহুত টান ই মোৰ লগত কলেজত বহুত লাগি আছিল শেষত ই মোক ভণ্টি পাতি ল'লে ভণ্টি পতাৰ কাৰণে ময়ো তাক দাদা পাতি ল'লোঁ আৰু কেতিয়াবা কেণ্টিনে নিমিলি আমাক খুৱায় কেতিয়াবা চকলেট দি থাকে মই ভাবোঁ দাদা বুলি ভাবি কিন্তু সি যে মোক এনেকুৱা বুলি ভাবিছে মইতো কেতিয়াও ভবা নাছিলোঁ দাদা এতিয়া গম পালি নহয় কোন কি ওলাল হা নিজৰ ককাইটো ভিক্ষাৰী দুখীয়া বুলি হাঁহিছিলি সাধাৰণ চকলেট এটা লৈ অহাৰ কাৰণে আৰে চকলেট কেইটাত মোৰ কিমান মৰম সোমাই আছিল তই জানো হা মই অত দূৰ চাইকেল মাৰি তোৰ কাৰণে জানো অহা নাছিলোঁ
তোক ভাল পাওঁ কাৰণে আহিছিলোঁ, তোক মৰম কৰোঁ কাৰণে আহিছিলোঁ। তই আমাৰ একমাত্ৰ ভণ্টি। আৰে দাদা চাকৰিৰ বাহানা দি সিটো এনি টাইম ব্যস্ত থাকে, কেতিয়াবা তোক লগ কৰিবলৈ আহিছেনে? কিন্তু মই আজি ৰাখী বন্ধনৰ দিনাখনি অন্ততঃ মোৰ ভনীজনীক এবাৰ চাই আহোঁ, তাই হাতেৰে এডাল ৰাখী বান্ধি আহোঁ বুলি ইমান কষ্ট কৰি ওলালোহি, আৰু তই মোৰ লগত সেয়া ব্যৱহাৰ কৰিলি। যাক বিশ্বাস কৰি গুচি আহিছিলি নিজৰ বুলি ভাবি, সি আজি তোক শেষ কৰি পেলালেহেঁতেন। কি কৰিলিহেঁতেন তেতিয়া? দাদা দাদা তই মোক ক্ষমা কৰি দে দাদা, মইতো মৰমবোৰ বুজি পাইছোঁ দাদা, তই মোক ক্ষমা কৰি দে। আজিৰ পৰা আৰু মই কেতিয়াও এনে ভুল নকৰোঁ দাদা। তই প্ৰতি বছৰে আহিবি ৰাখী বান্ধিবলৈ, মই তোক সকলোৰে আগত মোৰ দাদা বুলি চিনাকি দিম আৰু ৰাখিও পিন্ধাম। তই মোক ক্ষমা কৰি দিবিনে দাদা? ঘৰত কিন্তু এইবোৰ কথা একেবাৰে নকবি, মা দেউতাহঁতে বহুত খং কৰিব। ডাঙৰ দাইটো এইবোৰ কথা গম পাবলৈ হ'লে মোৰ লগত চাগে সম্বন্ধ শেষ কৰি দিবহি, সি বহুত খঙাল নহয় জানো? তই এইবোৰ কথা কাকো নকবি দাদা, মোক কথা দে তোৰ পৰা আৰু মোক আজি ৰাখী বন্ধনৰ দিনাখন একো নালাগে, মই তোক ৰাখি পিন্ধাম দাদা। তই মোক কথা দে, এইবোৰ কথা যাতে তই কাকো নকওঁ। ঠিক আছে, মই কাকো নকওঁ, কিন্তু তই মোক কথা দে। তই এনেকৈ যোৰ তোৰ ল'ৰাৰ লগত আজিৰ পৰা ক'তো নাযাওঁ বুলি ক। মা আৰু দেউতাৰ শপত খাই ক, লগৰ ছোৱালীকেইজনীৰ বাহিৰে তই এই তোৰ ল'ৰাৰ লগত কোনো সম্বন্ধ যাতে নাৰাখ। মই কথা দিছোঁ দাদা, মই কথা দিছোঁ, মই কোনো ল'ৰাৰ লগতে আৰু একো সম্বন্ধ নবনাওঁ দাদা। তই মোক বিশ্বাস কৰ, মই তোক কথা দিছোঁ। ঠিক আছে তেতিয়াহ'লে, এতিয়া ৰাখী এডাল পিন্ধাবিনে? মজাটোতো পালি লোকৰ লগত আহি, বৰ ফুটনি মাৰিছিলি। ব'ল এতিয়া ৰাখী এডাল কিনি মোক পিন্ধাই দেগৈ। ব'ল দাদা, মইতো তোৰ কাৰণে ৰাখী এডালো নিকিনিলোঁ ন, ৰাখীডাল কিনি ল'মগৈ, তাৰপাছতে তোক পিন্ধাই দিম দে। আমাৰ কলেজৰ আগফালে এটা মন্দিৰ আছে, ব'ল তালৈকে ব'ল, দুয়োটাই তাতে সেৱা এটাও ল'ম, তোক তাতে মই ৰাখীডালো পিন্ধাই দিম। ঠিক আছে দেখিলেনে বন্ধু বান্ধৱীসকল, নিজৰ ককায়েকক লগ বুলি ভাবি নিজৰ ককায়েকক ৰাখি পিন্ধাবলৈ গৈছে, অৱশেষত কি হ'লগৈ? আৰু আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে যদি আজি কাহিনীটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।